বিমল সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যেহেতু এই বিষয়াগৰাকীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আছিল সম্পত্তিৰ পাহাৰ গঢ়াৰ এই অভিযোগ লাভ কৰাৰ পাছতে ভিজিলেন্সে অভিযান চলাইছে সবিশেষ তথ্য আপোনাৰ পৰা জানিম পাৰ্থচব কেশৱচন্দ্ৰ এই যি বেদব্ৰত শইকীয়া নামৰ যোৰহাটৰ কেশৱচন্দ্ৰ বৰদলৈ পথত থকা যিটো তেওঁ বাসগৃহ তাত বৰ্তমান অভিযান চলি আছে কিন্তু অভিযানটোতকৈ ডাঙৰ কথা হ'ল যে এই বেদব্ৰত শইকীয়া কোন বেদব্ৰত শইকীয়া এনে এজন বিষয়া যিজন বিষয়াৰ বিৰুদ্ধে কৈ থাকিলে অভিযোগ শেষ নহব আৰু বেদব্ৰত শইকীয়াক এসময়ত তেওঁ জেল ফেৰত এজন বিষয়া কাৰাগাৰত থাকিব লগা হৈছিল তাৰ পিছত তেওঁ কেনেকৈ কনভিকশন পোৱাৰ পিছত তেওঁ কেনেদৰে চাকৰি পালে এপিএছচিত সেইটো এটা সাঁথৰ এপিএছচিত চাকৰি পাই কৰ পৰিদৰ্শক হিচাপে যোগদান কৰিলে কিন্তু কৰ পৰিদৰ্শক হিচাপে যোগদান কৰি তেওঁ কম দিনৰ ভিতৰতেই শীৰ্ষ বিষয়াৰ অতি চকুৰ মনি হৈ পৰিল তেওঁ সকলো দায়িত্ব দিয়া হ'ল জনে মধে বিভিন্ন নিয়ম বা নিয়ম বনাবলৈ আৰম্ভ কৰিলে তেওঁ আৰু তেওঁ উঠি ৰজা বহি ৰজা কৰ ভৱনৰ এনে এটা পৰ্যায় যে যিজন কৰ বিভাগৰ যিজন মুখ্য বিষয়া যিজন আইএছ বিষয়াই তাৰ দায়িত্ব লয় আৰু সেই আইএছ বিষয়াজনক মেনেজ কৰি তেওঁ বিভিন্ন সময়ত দেখা পোৱা যায় যে এই গোটেই কাৰবাৰটোত তেওঁলোকে এই এটা ধন ঘটা আহিলা হিচাপে বাছি লৈছিল আৰু ধন ঘটাৰ আহিলা হিচাপে বাছি লোৱা এই যিজন বেদব্ৰত শইকীয়া এওঁ তাৰ ভিতৰত আটাইতকৈ মাষ্টাৰ মাইণ্ড বুলি কোৱা হয় যিসকলে কৰ দিয়ে বা কৰৰ লগত যিসকল লোক জড়িত আছে সেয়া বাণিজ্যিক কৰে হওক বা অন্য কৰ হওক সেই লোকসকলে এইগৰাকী বেদব্ৰত শইকীয়াৰ নাম জানে কাৰণ বেদব্ৰত শইকীয়া তেওঁ এগৰাকী মেনেজ মাষ্টাৰ আৰু তাৰ সমান্তৰালকৈ তেওঁ এগৰাকী এনে বিষয়া যিজন বিষয়াৰ ওপৰত নিৰ্ভৰ কৰি কৰ ভৱন গণেশগুৰি কৰ ভৱনৰ ব্যৱস্থাপনা চলে গতিকে এই গোটেই কাৰবাৰটোত এই তেওঁৰ ঘৰত যে তেওঁ কম দিনৰ ভিতৰত এনে এটা ব্যৱস্থাৰ মাজেৰে সোমাই গৈ তেওঁৰ যিকেইগৰাকী কৰ বিভাগৰ মুখ্য আইএছ বিষয়া তেওঁলোকক মেনেজ কৰি তেওঁলোকৰ আচলতে চক্ৰান্তৰ এটা অংশ হিচাপে এইগৰাকী কৰ পৰিদৰ্শকে বেদব্ৰত শইকীয়াই দীৰ্ঘদিনত কম দিনৰ ভিতৰত আচলতে তেওঁ বহু ধনী হ'ল আৰু বিভিন্ন জেগাত বিভিন্ন তেওঁৰ সম্পত্তিও ল'লে তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে যে একেটা ইণ্টাৰেষ্টিং ফেক্ট আছে যে মুখ্যমন্ত্ৰীয়ে এটাচমেণ্ট বন্ধ কৰি ৰখাৰ পিছতো যিটো দলে নামৰ যিজন বিষয়া আছে তেওঁ জ্যোতিকা মালা আৰু শান্তনু ধৰ নামৰ তিনিজন বিষয়াক একেধৰণে এটাচ কৰি পেলাই তেওঁ কিন্তু এতিয়া সেই যিটো বেদব্ৰত শইকীয়াই যিটো কাৰবাৰ কৰি আছিলে সেই কাৰবাৰটো কৰিছে কেতিয়া কৰিছে যেতিয়া বেদব্ৰত শইকীয়াৰ বিৰুদ্ধে এনেধৰণৰ কুচকাৱাজ আৰম্ভ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে তেওঁ মৰিগাঁৱলৈ তেওঁক আচলতে স্থানান্তৰিত কৰিছিল তাৰ পিছতে কিন্তু এতিয়া নতুনকৈও সেই কাৰবাৰ যিটো দলে ইতিমধ্যে আৰম্ভ কৰিছে গতিকে কৰ দাতাৰ কৰ সংগ্ৰহৰ নামত এখন জাল পাতি সেই জালত তেওঁলোকক আবদ্ধ কৰি তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰাৰ যিটো প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ মাষ্টাৰ মাইণ্ড আছিল বেদব্ৰত শইকীয়া আৰু বৰ্তমান তেওঁ বাসগৃহত যোৰহাটৰ কেশৱচন্দ্ৰ পথ তাত তেওঁ এটা বিশাল প্ৰসাদ উপম অট্টালিকা আছে তাত তেওঁৰ পত্নী থাকে পত্নী এগৰাকী শিক্ষয়িত্ৰী আৰু সেই শিক্ষয়িত্ৰী পত্নী থাকে তাত বেদব্ৰত শইকীয়া থাকে মৰিগাঁৱত আৰু পূৰ্বে আছিল গুৱাহাটীত এতিয়া সেই প্ৰসাদ উপম অট্টালিকাত বৰ্তমান অভিযান চলি আছে বুলি জানিব পাৰিছো পৰৱৰ্তী পৰ্যায়ত কি নোলায় এয়া কিন্তু প্ৰাথমিক অনুসন্ধানৰ পিছতহে ক'ব পৰা যাব ধন্যবাদ জ্ঞাপন কৰিছো বিমল ভূষণ মহন্ত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা